যোৰহাটৰ ভোগদৈ নদীখন পৰিষ্কাৰৰ বাবে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী দেৱৰ তৎপৰতা তথা যোৰহাট জিলা প্ৰশাসনৰ সহযোগত অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ যিসকল সদস্য তেওঁলোকে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিলে সেয়া আমি সকলোৱে জানো আৰু তাৰ সমান্তৰালকৈ যোৰহাটৰ জল নিষ্কাশনৰ এক অন্যতম মাধ্যম হৈছে টকুলাই যান আৰু সেই টকুলাই যানৰ পৰিষ্কাৰকৰণক লৈও হতকাই ৰাইজৰ দাবী উত্থাপন হৈ আহিছে আৰু যোৰহাট পৌৰসভায়ো এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছে কিন্তু আমি দেখুৱাব বিচাৰিছোঁ যে যোৰহাটৰ যি টকুলাই যান সেই টকুলাই যান কেনেধৰণে ইয়াৰ যি গড়মূৰ অঞ্চলত যিখন ITI আছে ITIৰ পিছফালে কেনেধৰণে পুতি পেলোৱাৰ প্ৰয়াস কৰা হৈছে আমি সেই দৃশ্য আজি দেখুৱাবলৈ আহিছোঁ যে যোৰহাটৰ যি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান তাত এক নিৰ্মাণৰ কাৰ্য বৰ্তমান আৰম্ভ হৈছে আৰু সেই নিৰ্মাণৰ কাৰ্য আৰম্ভ হোৱাৰ বাবে তাত যি পাইলিং কৰা হৈছে বা তাত যি কংক্ৰিটৰ কাম চলিছে সেই হেতুকে তাৰ মাটি খান্দি বা তাত পাইলিং কৰোঁতে যিসমূহ বোকা ওলাইছে সেই বোকা মাটিসমূহ এনেদৰে টকুলাই যানটোতে পেলোৱা হৈছে আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ যে কেনেধৰণে টকুলাই যানটো এনেধৰণে পুতি পেলোৱা হৈছে আমি দেখুৱাইছোঁ যে হয়তো এই বিষয়ে যোৰহাট পৌৰসভা বা যোৰহাট জিলা প্ৰশাসন জ্ঞাত নহয় নিউজ 18 অসম নৰ্থ ইষ্ট আমি সেই দৃশ্য দেখুৱাইছোঁ যে কেনেধৰণে টকুলাই যানটোৰ যি জল নিষ্কাশনৰ যোৰহাট নগৰ বা যোৰহাটৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ এক অন্যতম মাধ্যম আৰু সেই টকুলাই যান এনেধৰণে বোকা মাটি পেলাই পুতি পেলাবলৈ লোৱা হৈছে যোৰহাটৰ যি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে তাৰ পিছফালৰ দৃশ্য হৈছে এয়া স্থানীয় লোক আছে যারা মই আপোনাৰ পৰা জানিব বিচাৰিম যে কেতিয়াৰ পৰা আপুনি এই দৃশ্য দেখিবলৈ পাইছে ইয়াতে হয় একচুৱেলি এইটো আজি প্ৰায় 3-4 সপ্তাহ চলি আছে প্ৰচেছটো আৰু ইতিমধ্যে মই তেখেতলোকক জনাইছিলোঁ যে আপোনালোকে এই পানীটো অন্ততঃ টুকলাইত নেপেলাব কিন্তু এতিয়া এদিন গ'লোঁ দুদিন কৈ আহিলোঁ কিন্তু তেখেতলোকে বিশেষ এইটো কথাটো গুৰুত্ব নিদিলে আৰু মই শুনামতে কোনোবা এজন ৰাজস্থানৰ ঠিকাদাৰে কামটো পাইছে মই ইমান পৰ্যন্ত সুধিছিলোঁ তো তেখেতলোকে মোৰ বোধহয় মানে কাৰ সাহসত তেনেকৈ একদম বেপৰীয়াভাৱে ইয়াত এইখিনি পেলাই আছে মোৰ হয়তো মানে ক'বলৈ দিগদাৰ হ'ব আৰু যিহেতু মোৰ বেছি বেয়া লাগে কিয় ৰাতিপুৱা সময়ত ইয়াত এটা বৰ সাংঘাতিক এটা মানে পৰিৱেশ হয় মানে খৰালি হাঁহ পৰে বহুত মানে শ খৰালি হাঁহ আহে কিন্তু এই বোকা মাটিখিনি যেতিয়াৰ পৰা ইয়াত পেলাব ল'লে এটা খৰালি হাঁহ নহা হ'ল আৰু বাকী আপোনালোকে চাগে মানে দেখিছে পানীৰ কালাৰটো কেনেকুৱা হৈ গৈছে প্ৰায় চিমেণ্ট কালাৰ আহি গৈছে অলমষ্ট তো মই ভাবোঁ যে মানে প্ৰশাসনে ইয়াৰ ওপৰত কিবা এটা বিহিত ব্যৱস্থা লওক আৰু এই কণ্ট্ৰেক্টাৰ যিটো কোম্পানীয়ে কাম কৰি আছে তেখেতলোকক কওক যে এইটো কিবা এটা মানে পৰিষ্কাৰ কৰা হেৰি কৰক হয় আৰু নহ'লে হয়তো টুকলাই যিটো মানে আপোনাৰ মানে পানী পৰিবহণ ক্ষমতা মানে ৰিভাৰ যিটো বেড বুলি কয় সেইটো মানে তাৰ যথেষ্ট ওখ হৈ গৈছে প্ৰায় 3-4 ফুটমান ওখ হৈ গ'লে কিন্তু প্ৰায় 3-4 ফুটতকৈ হয়তো বেছি হ'লেও কম নহ'ব এটা বৃহৎ অঞ্চল এই বোকামাটিয়ে প্ৰায় আৱৰি ধৰিলে হয় ধন্যবাদ জনাইছোঁ স্থানীয় লোকে ইতিমধ্যে জানিবলৈ দিছে আৰু তেওঁলোকে জনাইছিলেও যে টুকলাই যানটো এনেধৰণে এইসমূহ বোকা মাটি ইয়াত পেলোৱাৰ ফলত কেনেধৰণে ইয়াতে পোত খাই গৈছে সেই সন্দৰ্ভত কৰ্তৃপক্ষক বা যি এই কাম কৰিছে যি ঠিকাদাৰী প্ৰতিষ্ঠানে এই কাম কৰিছে জনাইছিলে যদিও কোনো সুদুত্তৰ লাভ নকৰিলে আমি পুনৰবাৰ দেখুৱাইছোঁ যদি আমি জুম কৰি দেখুৱাব পাৰোঁ যে কেনেধৰণে বোকা মাটিয়ে ইতিমধ্যে টকুলাইখনৰ সেই যি ITI আছে ITIৰ পিছফালৰ অংশ এক বৃহৎ অংশ এনেধৰণে বোকা মাটিয়ে উপচি পৰিছে আৰু যানটো বহু অংশ ইতিমধ্যে পুতি পেলাইছে আৰু এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসন যোৰহাট পৌৰসভাই এই সমগ্ৰ বিষয়টোৰ ওপৰত অনুসন্ধান কৰি এক তাৎক্ষণিক ব্যৱস্থা লোৱাটো টকুলাই যানখনৰ বাবে অতিকৈ জৰুৰী হৈ পৰিছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট